নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আৰু এটা নতুন বিষয় আৰম্ভ কৰিবলৈ গৈ আছোঁ। বিষয়টো হ'ল একুৱাকালচাৰ। একুৱাকালচাৰ বৰ্তমান সময়ত চাৰিওফালে অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে আৰু ভাৰতবৰ্ষ তথা অসমতো ইয়াৰ জনপ্ৰিয়তা বহুত বাঢ়িছে। একুৱাকালচাৰ হ'ল জলজ জীৱ যেনে মাছ, মিছা মাছ, কেঁকুৰা বা জলজ উদ্ভিদ আদিৰ বাণিজ্যিক বা ব্যৱসায়িক উৎপাদন, লগতে বৈজ্ঞানিকভাৱে ব্যৱহাৰৰ বাবে উৎপাদন আৰু মনোৰঞ্জনৰ বাবে কৰা উৎপাদন। যেনেকৈ আমি জানো যে পানীত আমি মাছ উৎপাদন কৰিব পাৰোঁ, ঠিক তেনেকৈ একুৱাকালচাৰৰ দ্বাৰা অতি কম পানীতেই বিভিন্ন ধৰণৰ এই জীৱ বা প্লেণ্ট বা গছ বা শাক পাচলি আদি উৎপাদন কৰিব পাৰি। একুৱাকালচাৰ সাধাৰণতে দুই ধৰণৰ হোৱা দেখা যায়। এটা হ'ল ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ আৰু এটা মেৰাইন ৱাটাৰ একুৱাকালচাৰ। আমাৰ অসমত যিহেতু সাগৰীয় পানী বা নিমখীয়া পানী নাই, গতিকে আমাৰ ইয়াত মূলতঃ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰেই কৰা হয়। আমাৰ ইয়াতো আজিকালি বহুতেই পুখুৰীত মিছা মাছৰ উৎপাদন কৰে বা বিভিন্ন ধৰণৰ শাক পাচলি পানীৰ ওপৰত উৎপাদন কৰি সেইসমূহ বজাৰত বেচিব দিয়ে। গতিকে এই একুৱাকালচাৰৰ জৰিয়তে অতি কম পৰিমাণৰ ঠাইত যথেষ্ট অধিক উৎপাদন কৰিব পাৰি আৰু যিবোৰ অব্যৱহৃত মাটি যেনেকৈ জলাশয় আদি পৰিত্যক্ত অৱস্থাত আছে, সেইবোৰত এই একুৱাকালচাৰৰ জৰিয়তে মানুহে ব্যৱহাৰিক উৎপাদন কৰি বজাৰত বেচিব পাৰে। আৰু একুৱাকালচাৰৰ ওপৰত আজিকালি বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰেম দিয়া হয়। একুৱাকালচাৰৰ ওপৰত আনকি MSc ডিগ্ৰী, BSc ডিগ্ৰীও আছে বা তেনেকুৱা শ্বৰ্ট টাৰ্ম কৰ্চবোৰো কৃষি বিশ্ববিদ্যালয় বা যিবোৰ ফিচাৰী কলেজ আছে তেওঁলোকে কণ্ডাক্ট কৰে। গতিকে একুৱাকালচাৰ অসমৰ বাবে অতি এটা ভাল আৰু লাভজনক ব্যৱসায় হিচাপে আগবাঢ়ি গৈ আছে। আমি জানো যে বহুত ধৰণৰ জলজ জীৱ আছে যিবোৰৰ দাম সাধাৰণ মাছতকৈ বহুত বেছি। উদাহৰণস্বৰূপে মিছা মাছ বা কেঁকুৰা বা তেনেকুৱা ধৰণৰ জীৱ আছে, সেইবোৰ মানুহে খায়ো ভাল পায়, দামো অধিক পায়। গতিকে সেই একুৱাকালচাৰৰ উৎপাদন কৰিব পাৰি। তেনেকৈ বহুত কিছুমান শাক পাচলি আছে যিবোৰ মাটিত কৰিলে বহুত সময় লাগে, কিন্তু পানীত কৰিলে অতি দ্ৰুতভাৱে বৃদ্ধি পায় আৰু তৎক্ষণাৎ উৎপাদন আৰম্ভ হয় আৰু সেইবোৰ বজাৰত বেছি ধন আহৰণ কৰিব পাৰি। গতিকে একুৱাকালচাৰৰ বিষয়ে জানিব বিচাৰিলে তেওঁলোকে ৱেবছাইটতো চাব পাৰে বা তেওঁলোকে ষ্টাৰ্টআপ হিচাপেও ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে বা অতি কম মাটিতে এই একুৱাকালচাৰৰ কাম আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে 2-4জনকো নিয়োগৰ সুবিধা কৰিব পাৰে। গতিকে অদৰকাৰীভাৱে BA MA পঢ়ি 6-7 বছৰ খৰচ কৰাতকৈ যদি আমি একুৱাকালচাৰৰ এটা ছমহীয়া বা এবছৰীয়া প্ৰশিক্ষণো লওঁ, তাৰ ডিগ্ৰীও নলওঁ, তথাপি আমি একুৱাকালচাৰৰ বিষয়ত ব্যৱসায় কৰি অতি সহজে নিজে স্বাৱলম্বী হ'ব পাৰিম। ধন্যবাদ।